নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বহুত দিনৰ মূৰত এটি বিষয়বস্তু লৈ আলোচনা কৰিম। বিষয়বস্তুটো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ তৰ্ক বিজ্ঞান আৰু দৰ্শন নামৰ বিষয়টোৰ এটি গুৰুত্বপূৰ্ণ টপিক। বিষয়বস্তুটো হৈছে কাকতালীয় দোষ। কাকতালীয় দোষ কাক বোলে আৰু এইটোৰ উদাহৰণ সহকাৰে মই ব্যাখ্যা আগবঢ়াম। প্ৰতিটো কাৰ্যৰে একোটাকৈ কাৰণ থাকে। আমি জানো প্ৰতিটো কাৰ্যৰে একেটাকৈ কাৰণ থাকে। এটা কাৰ্যৰ বহুকেইটা কাৰণ হ'ব নোৱাৰে। এইটো তোমালোকে কাৰ্যকাৰণ অধ্যায়টোত বহুত বিতংভাৱে আলোচনা কৰা হ'ব। প্ৰতিটো কাৰ্যৰে একোটাকৈ কাৰণ থাকে। এই কাৰণটো সদায় কাৰ্যৰ আগত থাকে। আমি জানোৱে প্ৰতিটো কাৰ্যৰে একোটাকৈ কাৰণ থাকিবই লাগিব। এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ হ'ব নোৱাৰে। যদি এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ ওলায় তেতিয়া ই নানা কাৰণবাদ, বহু কাৰণবাদ এইবোৰ দোষীৰে দূষিত হয়। আৰু এই কাৰণটো সদায় কাৰ্যৰ আগত থাকিব লাগিব। অৰ্থাৎ ই পূৰ্বৱৰ্তী। আগত মানে পূৰ্বৱৰ্তী আৰু পিছত মানে পৰৱৰ্তী। এইটো তোমালোকে নিশ্চয় জানা। কিন্তু যিকোনো পূৰ্বৱৰ্তী ঘটনাক আমি কাৰণ বুলিব নোৱাৰোঁ। মন কৰিবা। কিন্তু যিকোনো হৈ যোৱা মানে পূৰ্বৱৰ্তী ঘটনাকে আমি যদি কাৰণ বুলি কওঁ, সেইটোৱেই তেতিয়াই কাকতালীয় দোষ বুলি মানে সেইটোৱে মিন কৰে। বুজি পাইছেনে? কাৰণটো সদায় অপৰিৱৰ্তনীয় হ'ব লাগিব। অৰ্থাৎ নিয়ত হ'ব লাগিব। নিয়ত মানে হ'ল স্থিৰ, মানে অপৰিৱৰ্তনীয়। ইয়াত লিখা আছে তেতিয়া, কিন্তু এইটো যেতিয়া হ'ব। যেতিয়া যিকোনো পূৰ্বৱৰ্তী ঘটনাৰ আমি তাৰ পৰৱৰ্তী ঘটনাৰ কাৰণ বুলি ধৰি লওঁ, তেতিয়া ই কাকতালীয় দোষেৰে দূষিত হয়। এটা বস্তু ন'টিচ কৰিবা, যদি কুৱেশ্যনত কাকতালীয় দোষ বুলিলে কি বুজে এইটো আহে, তেতিয়াহ'লে ইমানখিনি লিখিলে হৈ যাব। আৰু যদি আহে কাকতালীয় দোষ কাক বোলে, তেতিয়া তোমালোকে উত্তৰৰ শেষৰ লাইনটোত লিখি দিবা ইয়াকেই কাকতালীয় দোষ বোলে। ইয়াৰ উদাহৰণ স্বৰূপে আমি লিখিছোঁ, এডাল তাল গছত হঠাৎ এজনী কাউৰী আহি বহি পৰাত গছত থকা তালবোৰ সৰি পৰিল। ওপৰে ওপৰে কাউৰীজনীকে তাল সৰাৰ কাৰণ বুলি কোৱা হয়, কিয়নো কাউৰীজনী গছত বহাটো পূৰ্বৱৰ্তী ঘটনা আৰু তাল সৰাটো পৰৱৰ্তী ঘটনা। কিন্তু তালবোৰ কাউৰীজনী বহাৰ লগে লগে সৰি পৰিল। যিহেতু কাউৰীজনীক তালবোৰ সৰি পৰাৰ কাৰণ বুলি কোৱা হৈছে, সেয়েহে ই কাকতালীয় দোষেৰে দোষযুক্ত। এইটো চোৱা, ছাপ'জ এইটো এটা তাল গছ, ঠিক আছে? এইটো এটা তাল গছ। ইয়াত তাল আছে, ছাপ'জ ধৰি লোৱা, ঠিক আছে? এতিয়া এটা কাউৰী আহি ইয়াত বহিল। তাৰপিছত ছাপ'জ এই তালটো ইয়াৰ পৰা সৰি পৰিল তললৈ, ঠিক আছে? এতিয়া আমি সেই কাউৰী বহাটোক ইয়াৰ কাৰণ বুলি যদি ধৰি লওঁ, মানে তেতিয়া ই কাকতালীয় দোষেৰে দোষযুক্ত হ'ব, ঠিক আছে? কাৰণ কাউৰী সদায় বহিলে তাল গছৰ পৰা তালটো সৰি নপৰে। যেতিয়া মানে তাল পকি যায় তেতিয়াই মানে তাল গছৰ পৰা তালটো পৰে। এইটো আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা।